নমস্কাৰ মই তোমালোকৰ এই সন্মুখত দীপিমণি দত্ত আজি তোমালোকক মই নৱম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহৰ যেটো তৃতীয় অংশ তোমালোকলৈ লৈ আহিছো এই তৃতীয় অংশত তোমালোকক মই অৰ্থবিজ্ঞানৰ মৌলিক কিছুমান ধাৰণা কিছুমান একেবাৰে বেসিক কনসেপ্ট অৰ্থবিজ্ঞানে আমি ইতিমধ্যে আলোচনা কৰিলো অৰ্থবিজ্ঞানৰ অৰ্থ কি বা অৰ্থবিজ্ঞানৰ সংজ্ঞা বা অৰ্থবিজ্ঞানৰ পৰিসৰ ইয়াৰ পিছত আমি এবাৰ তোমালোকৰ মাজলৈ আনিছো যে অৰ্থবিজ্ঞানে কি বিষয়বস্তু বিলাকক অধ্যয়ন কৰে অৰ্থাৎ অৰ্থবিজ্ঞান বুলি ক'লে যে বেসিক কিছুমান বস্তু যিবিলাক আমি কৈছিলো যে অৰ্থবিজ্ঞানে পৰিয়াল বা সমাজৰ আৰ্থিক কাৰ্যাৱলী বিলাক আলোচনা কৰে হয়নে সেই আৰ্থিক কাৰ্যাৱলী বিলাক কোনখিনি সেই বিষয়বস্তুখিনি আজি আমি আলোচনা কৰিম তে প্ৰথমে আহুছোৱা যে ইয়াত কেইটামান মৌলিক ধাৰণাৰ ভিতৰত দিয়া গৈছে প্ৰথমটো হৈছে বস্তু বা যেটো সামগ্ৰী বস্তু বা সামগ্ৰী যাক আমি কি বুলি কওঁ যে বস্তু বা সেৱা বুলিও আমি ক'ব পাৰো গম পাইছানে যে কোনবিলাকক আমি বস্তু বা সামগ্ৰী বুলি কওঁ বা ইংলিছত গুডছ বুলি কোৱা যায় সোৱা যিবিলাক সামগ্ৰীয়ে আমাৰ মানুহৰ অভাৱ পূৰণ কৰি যে সন্তুষ্টি প্ৰদান কৰিব পাৰে তাৰ মানে আমাৰ যিমান বিলাক অভাৱ আছে তাৰ মানে আমি যিবোৰ বস্তু ডেইলি আমি কিছুমান অভাৱ অনুভৱ হয় যে মোৰ এই বস্তুটো নাই তো তেনেকুৱা ধৰণৰ যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীবিলাক আমি যেতিয়া পাম আমি যেতিয়া বজাৰৰ পৰা কিনি আনিব পাৰিম তেতিয়া আমাৰ কি হ'ব যে আমি সন্তুষ্টি লাভ কৰিব পাৰিম গম পাইছানে তেতিয়া সেইখিনিক আমি কি বুলি কয় অৰ্থনীতিত বস্তু বুলি আখ্যা দিয়া গৈছে সেইকাৰণে কৈছে যে মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী অৰ্থবিজ্ঞানত ইংলিছত কমোডিটি বুলি কয় এই যিখিনি সামগ্ৰী বা কমোডিটি আছে আৰু লগতে কি বুলি কৈছিলো মই প্ৰথমে যে সেৱা কাৰ্য বা সাৰ্ভিস বুলি কয় ইংলিছত তাক বস্তু বুলি কোৱা গৈছে তাৰ মানে কিছুমান আছে বস্তু যিখিনি আমি আৰ্থিক বস্তু বুলি কওঁ আৰু কিছুমান আছে আমাৰ অনা আৰ্থিক বুলিও কোৱা যায় এতিয়া সোৱা ইয়াৰে বস্তু বুলি কওঁতে আমি বজাৰলৈ গৈ যিকোনো এটা বস্তু যদি আমি কিনি আনিম সেইখিনিক আমি আৰ্থিক বস্তু বুলি কম আৰু কিন্তু সোৱা যেতিয়া এজন চিকিৎসকে যি তেওঁৰ সেৱা আগবঢ়াব গম পাইছানে সেই সেৱা সেই যেটো সাৰ্ভিস বা এটো সেৱা হেতুক আমি অনাৰ্থিক বুলি কওঁ ঠিক আছে এতিয়া এই বস্তু বুলি বা সামগ্ৰী বা গুডছ বুলি যেটো কোৱা হয় এটো হৈছে অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাৰ অধীনত সো আমাৰ দৈনন্দিন জীৱনত যিমান বিলাক প্ৰয়োজনীয় সামগ্ৰী আছে যিবিলাকে আমাৰ অভাৱ পূৰণ কৰাত সন্তুষ্টি প্ৰদান কৰে সেই গুটেই সামগ্ৰীখিনিক আমি ইংলিছত কওঁ গুডছ বা অসমীয়াত বস্তু বা সামগ্ৰী বুলি অৰ্থনীতিত কোৱা যায় ইয়াৰ পিছত আহুছোৱা যে এই যিখিনি সামগ্ৰী আছে এই সামগ্ৰীখিনিক আমাৰ ভৌতিক আৰু আনটো হৈছে অভৌতিক ঠিক আছে ভৌতিক সামগ্ৰী বুলিও কোৱা যায় আৰু অভৌতিক বুলি ভৌতিক আৰু অভৌতিক দুটা ভাগত ভাগ কৰা গৈছে সো ভৌতিক কোনবোৰ উদাহৰণ বিলাক দি আছে চকী মেজ ঘৰ দুৱাৰ যন্ত্ৰপাতি বস্ত্ৰ যিবোৰ আমি ব্যৱহাৰ কৰো সেইখিনি হৈছে ভৌতিক সামগ্ৰী বুলি কওঁ আনহাতে সোৱা যিখিনি সামগ্ৰী যেনে শিক্ষক হওক চিকিৎসক এজন হওক ঠিক আছে বা এজন ৰাসায়নিকবিদ হওক এইবিলাক কি ৰাসায়নিকবিদ এজন শিক্ষক বা এজন চিকিৎসক এইবিলাক সাধাৰণতে কি বা আৰক্ষী অধিবক্তাই যিখিনি সেৱা যিখিনি উপকাৰ সাধন কৰি আছে আমাৰ বাবে সেইখিনি হৈছে কি অভৌতিক বস্তু বুলি কোৱা যায় সো বস্তুৰ বিভিন্ন প্ৰকাৰ আছে ইয়াত তোমালোকে দেখিবলৈ পাবা এখন মই ফ্লো চাৰ্ট দি দিছো এই চাৰ্টখনত তোমালোকে দেখিব পাৰিছানে বস্তুৰ বা গুডছৰ অৰ্থবিজ্ঞানত বিভিন্ন প্ৰকাৰ আছে সো প্ৰথমটো হৈছে মুক্ত বস্তু আৰু আৰ্থিক বস্তু ইতিমধ্যে আমি পাই আহিলো ভৌতিক আৰু অভৌতিক হেতু এটা বেলেগ ভাগ ইয়াৰ পিছত সোৱা বস্তু অন্য এটা ভাগ আছে হেতু হৈছে মুক্ত আৰু আৰ্থিক তোমালোকে মন দি এই চাৰ্টখন শুনিবা ইয়াৰ পিছত আমি প্ৰত্যেকটো ভাগ কাক বোলে আৰু তাৰ এক্সাম্পলস উদাহৰণ দি যাম তোমালোকক ঠিক আছে তে প্ৰথমে সোৱা মুক্ত বস্তু আৰু আৰ্থিক বস্তু তাৰ মানে প্ৰথম ভাগটো হৈছে আমাৰ কি মুক্ত মানে যিখিনিক আমি ফ্ৰী বুলি কওঁ আৰু আনটো হৈছে কিছুমান আৰ্থিক ঠিক আছে আৰ্থিক বস্তু এতিয়া সোৱা মুক্ত বস্তুবিলাক আমি মুক্তভাৱে পাওঁ মানে আমি প্ৰকৃতিৰ এটা মুক্ত দান সেইখিনি হৈছে আমাৰ মুক্ত বস্তু কিন্তু যিখিনি আমাৰ আৰ্থিক বস্তু আছে আৰ্থিক বস্তুখিনি আমি কেনেকৈ কিনিব লাগিব আমি মুদ্ৰাৰ সহায়ত আমি কিনিব লাগিব বজাৰৰ পৰা আমি যদি তাৰ অভাৱ অনুভৱ কৰিছো হয়তো মুদ্ৰাৰ সহায়ত বজাৰৰ পৰা যেতিয়া আমি কিনি আনিম সেইখিনিক আমি আৰ্থিক বস্তু বুলি কওঁ পিছত উদাহৰণ আছে তোমালোকে দেখিবা এই যে যেটো আৰ্থিক বস্তু আছে এই আৰ্থিক বস্তুক আকৌ দুটা ভাগত ভাগ কৰা গৈছে এটা হৈছে কি বুলি কৈছো এটা হৈছে আমাৰ ভোগ্য বস্তু আৰু আনটো হৈছে মূলধন জাতীয় বস্তু ভোগ্য বস্তু মানে কনজিউমাৰ গুডছ
যিখিনি আমি কি কৰিব পাৰো আমাৰ যিখিনি সামগ্ৰী আমাৰ অভাৱ অনুভৱ কৰিব পাৰে সেইখিনিক আমি ভোগ্য বস্তু বুলি কৈছো আজি মোৰ এটা সামগ্ৰী প্ৰয়োজন হৈছে মই বজাৰৰ পৰা কিনি আনিছো হেতুক মই কম কি বজাৰৰ পৰা কিনি আনি মই হেতু ভোগ কৰিছো গতিকে হেতু হৈছে কি ভোগ্য বস্তু আৰু আনটো হৈছে কি মূলধন জাতীয় বস্তু মূলধন জাতীয় বস্তু কোনখিনি বস্তু হ'ব পাৰে যিখিনি আমি বস্তু বা সামগ্ৰী এটা উৎপাদন কাৰ্যত ব্যৱহাৰ কৰো উৎপাদন কৰিবৰ বাবে কিবা এটা সামগ্ৰী যেতিয়া আমি যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰো সেইবিলাকক কম আমি মূলধন জাতীয় বস্তু বুলি ঠিক আছে এতিয়া সো এই যিখিনি ভোগ্য বস্তু আছে এজন কনজিউমাৰ বা এজন উপভোক্তাই কোনখিনি সামগ্ৰী ভোগ কৰিব যেতিয়া এটা ফাইনেল প্ৰডাক্ট ঠিক আছে যেটো আমাক প্ৰস্তুত সামগ্ৰী বুলি কওঁ তাৰ মানে কি ফিনিশ গুড অৰ্থাৎ যে সোৱা মই এটা বস্তু বজাৰৰ পৰা কিনি আনিবলৈ গৈছো যে কিনি আনাৰ পিছত সেই সামগ্ৰীটো কোনটো সামগ্ৰী কিনি আনিছো ফাইনালি যেটো বজাৰত এভেইলেবল হৈছে গম পাইছানে সেই সামগ্ৰীটোৱে মই কিনি আনিছো সেই কাৰণে সেই সামগ্ৰীটো কোৱা গৈছে প্ৰস্তুত অলৰেডি সেই সামগ্ৰীটো বজাৰত উৎপাদন কৰি বজাৰত বিক্ৰীৰ বাবে প্ৰস্তুত কৰি দিয়া গৈছে গতিকে তেনে ধৰণৰ সামগ্ৰীক আমি কি বুলি কম যে প্ৰস্তুত সামগ্ৰী বা ফিনিশ গুড বুলি কোৱা হয় যিখিনি আমি কি কৰো উপভোগ কৰো ঠিক আছে আনহাতে কিন্তু মই কলো যে কি এই উৎপাদনৰ কামত যিবোৰ সামগ্ৰী আমি ব্যৱহাৰ কৰো এই মূলধন জাতীয় সামগ্ৰী আমি কেতিয়া ব্যৱহাৰ কৰো বুলি কলো উৎপাদন কাৰ্যত ঠিক আছে মূলধন জাতীয় সামগ্ৰী বুলি কৈছো ঠিক আছে তে উৎপাদন কাৰ্যত ব্যৱহাৰ কৰোতে আমাৰ মাজত সময়ে সময়ে কি কয় পৰ্যায়ক্ৰমে আমাক বহুতো সামগ্ৰী দৰকাৰ হ'ব পাৰে যিকোনো এটা সামগ্ৰী আমি প্ৰস্তুত কৰি উলিয়াবৰ বাবে ধৰা হৈছে এটা শাৰ্ট কাপোৰ ঠিক আছে কাপোৰ উৎপাদন কৰিবৰ কাৰণে আমাক কপাহৰ প্ৰয়োজন হ'ল তাৰ পৰা কিছু কাপোৰ উৎপাদকৰ প্ৰয়োজন হ'ল হয় নাই মাজে সময়ে আমাক যিমান বিলাক সামগ্ৰী প্ৰয়োজন হৈ থাকে সেইবিলাকক আমি কি বুলি কওঁ যে অন্তৰ্বৰ্তী সামগ্ৰী বা ইন্টাৰমিডিয়েট গুডছ বুলি কোৱা যায় আৰু সেই ইন্টাৰমিডিয়েট গুডছ বিলাক আমি কিয় ব্যৱহাৰ কৰো কাৰণ যাতে আমি মূলধন জাতীয় এটা বস্তু বা সামগ্ৰী প্ৰস্তুত কৰি উলিয়াব পাৰো গম পাইছানে বুজি পাইছা তোমালোকে বস্তু দুই ধৰণৰ আগত এটা প্ৰকাৰ পঢ়ি আহিলো ভৌতিক আৰু অভৌতিক আৰু আনটো হৈছে মুক্ত আৰু আৰ্থিক বস্তুৰে দুটা ভাগ ভোগ্য আৰু মূলধন জাতীয় বস্তু আৰু এই ভোগ্য বস্তুক আমি প্ৰস্তুত সামগ্ৰী বুলিও কওঁ আৰু মূলধন জাতীয় সামগ্ৰীক আমি অন্তৰ্বৰ্তী সামগ্ৰী বস্তু বুলি কওঁ ইয়াৰ পিছত চোৱা তোমালোকক এই প্ৰত্যেকটো ভাগ এতিয়া জানিবা মুক্ত সামগ্ৰী আৰু আৰ্থিক সামগ্ৰী ঠিক আছে মুক্ত সামগ্ৰী আৰু আৰ্থিক সামগ্ৰীৰ মই যে মাত্ৰ কৈ গলো সেই কথাখিনিয়ে অলপ ব্ৰিফলি মই তোমালোকক এক্সপ্লেইন কৰিম তেছো মুক্ত বস্তু যিখিনি আছে মুক্ত বস্তু কি হয় সাধাৰণতে প্ৰকৃতিৰ উপহাৰ মই মাত্ৰ কৈ গৈছিলো তোমালোকক যে মুক্ত বস্তু বুলি ক'লে আমি কোনখিনিক বুজিম যিখিনি আমি ফ্ৰী অফ কষ্ট পাওঁ তাৰ মানে সূৰ্যৰ পোহৰ বা সূৰ্যৰ ৰশ্মিৰ বাবে আমি মুক্তভাৱে ৰাতিপুৱাই পাওঁ হয়নে সেইখিনি হৈছে আমাৰ মুক্ত বস্তু বা বতাহ বৰষুণ এবোৰ হৈছে মুক্ত বস্তুৰ উদাহৰণ আনহাতে চোৱা এই মুক্ত বস্তু কি হয় আন এটা বৈশিষ্ট্য যে প্ৰচুৰ পৰিমাণে যোগান থাকে আৰু যাৰ কোনো মূল্য নাই বুজি পাইছে একেবাৰে সৰু কথা বুজি পাবা তোমালোকে ইয়াৰ পিছত চোৱা যিবোৰ আৰ্থিক বস্তু আছে কিন্তু আৰ্থিক বস্তুবোৰ আমি সাধাৰণতে কি হয় বিনিময় কাৰ্যৰ জৰিয়তে লাভ কৰিব পাৰো ঠিক আছে এই যিবোৰ আমাৰ আৰ্থিক বস্তু আছে এই আৰ্থিক বস্তুবোৰ কিন্তু চাহিদাৰ তুলনাত যোগান কি হয় তাৰ সীমিত চাহিদাৰ তুলনাত তাৰ যোগান কিন্তু সীমিত তেতিয়াহে আমি কি কৰিম সেইখিনি আৰ্থিক বস্তু বুলি ক'ব পাৰো হয় নাই তো এনে বস্তু কি হয় মুক্ত নহয় আৰু যাৰ দাম আছে তাৰ মানে আৰ্থিক বস্তুৰ দাম আছে মুক্ত বস্তুৰ দাম নাই ঠিক আছে আৰ্থিক বস্তু আমি প্ৰচুৰ পৰিমাণে আমি ব্যৱহাৰ কৰিব নোৱাৰিবও পাৰো যাৰ বাবে অৰ্থৰ আমাৰ বিনিময় কৰিব লগা হয় কিন্তু মুক্ত বস্তু যিখিনি আছে আমি প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰিব পাৰো যেটো হিবিলাক প্ৰকৃতিৰ মুক্ত দান বৈশিষ্ট্য চাই থবা আৰু তোমালোকৰ কেতিয়াবা মুক্ত বস্তু আৰু আৰ্থিক বস্তুৰ পাৰ্থক্যও আহে ইয়াৰ পিছত চোৱা উদাহৰণ কি হ'ব পাৰে আমাৰ বিদ্যুৎ খাদ্য বস্ত্ৰ যিবিলাকৰ বাবে আমি অৰ্থ ব্যয় কৰিব লাগে তাৰ মানে টকা পইচা আমি ব্যয় কৰিব লাগে ইয়াৰ পিছত চোৱা মই যে কলো ভোগ্য সামগ্ৰী আৰু উৎপাদক সামগ্ৰী আৰ্থিক বস্তুৰ এটো হৈছে কি এটো হৈছে আৰ্থিক বস্তুৰ দুটা ভাগ লপতে যি কৈ আহিলো মই আৰ্থিক যেটো বস্তু বা সামগ্ৰীৰ দুটা ভাগ এটো হৈছে ভোগ্য আৰু কি উৎপাদক ভোগ্য আৰু উৎপাদক ঠিক আছে এতিয়া চোৱা ভোগ্যটো কি কলো ভোগ্য সামগ্ৰী কোনবোৰ বুলি কলো ভোগ্য সামগ্ৰী সাধাৰণতে আমি ক'ত কেনে ধৰণে আমি ব্যৱহাৰ কৰিব পাৰো বুলি কলো যিবোৰ আমাৰ অভাৱ পূৰণ কৰিব পৰা সামগ্ৰী যিবোৰ আমি উপভোগ কৰো সেইবোৰ আমাৰ ভোগ্য সামগ্ৰী আৰু উৎপাদক মানে যিখিনি উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা যায় যিখিনি সামগ্ৰী সেইখিনি হৈছে উৎপাদক সামগ্ৰী চোৱা ইয়াত চোৱা তোমালোকে নেক্সট স্লাইডত দেখিবা যে উৎপাদক সামগ্ৰী বা আমি মূলধন জাতীয় সামগ্ৰী বুলিও কওঁ হয়নে আৰু ভোগ্য সামগ্ৰী কি বুলি কওঁ প্ৰস্তুত সামগ্ৰী বুলি কওঁ এতিয়া চোৱা এই উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় কোনবিলাক
উৎপাদক সামগ্ৰীক উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ কি হৈছে প্ৰত্যক্ষভাৱে খোৱাৰ বাবে নহয় খোৱাৰ বাবে নহয় মানে কি উপভোগৰ বাবে নহয় ভোগ্য সামগ্ৰীবিলাক উপভোগৰ বাবে ঠিক আছে আৰু উৎপাদক সামগ্ৰীবিলাক উৎপাদন কৰিবৰ হেতু আমি ব্যৱহাৰ কৰো যেনেকৈ এখন পাৱাৰ টিলাৰৰ ইয়াত তোমালোকক ছবি দিয়া গৈছে এখন ট্ৰেক্টৰ যাৰ সহায়ত আমি কি কৰো উৎপাদন কাৰ্য খেতি-বাতিত আমি ব্যৱহাৰ কৰো উৎপাদন কাৰ্য কৰিবৰ বাবে গতিকে এটো হৈছে এটা উৎপাদক সামগ্ৰীৰ এটা উদাহৰণ ঠিক আছে এতিয়া চাও এইখিনি আছিল বস্তুৰ ধাৰণা ইয়াৰ পিছত আছে বেলেগ এটা মৌলিক ধাৰণা হেতু হৈছে উপযোগিতা বা ইউটিলিটি মই তোমালোকক অনুমান কৰিছো যে বস্তুৰ যেটো ধাৰণা হেতু তোমালোকে হয়তো ইমান সময় বুজি পাইছা চাই থবা বস্তু কাক বোলে বস্তুৰ প্ৰকাৰবিলাক আৰু প্ৰত্যেকটো প্ৰকাৰৰ উদাহৰণ এতিয়া আছে উপযোগিতা যাক আমি ইংলিছত কি বুলি কওঁ যে ইউটিলিটি মই ইংলিছত লিখি গৈছো এই কাৰণে যে পিছত তোমালোকৰ সুবিধা হ'ব যে ইংলিছত বস্তুটোৰ প্ৰত্যেকটো টাৰ্ম ইংলিছত কি হয় জানি থলে তোমালোকৰ ভৱিষ্যতে সুবিধা হ'ব তে উপযোগিতা বুলি কাক কওঁ আমি কোনবোৰ সামগ্ৰী আমাৰ বাবে উপযোগী নিজে ভাবিছোৱাচোন কোনবিলাক সামগ্ৰী আমি উপযোগী বুলি ভাবো যিবোৰ সামগ্ৰী আমি দৈনন্দিন জীৱনত অভাৱ অনুভৱ কৰো যিবোৰ সামগ্ৰী আমাৰ দৈনন্দিন জীৱনত লাগে বুলি আমি অনুভৱ কৰো সেইবিলাকে আমাৰ উপযোগী সামগ্ৰী বুলি আমি আখ্যা দিওঁ হয়নে সো ইয়াত তেনে ধৰণে উপযোগিতা মানে কি কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি কয় উপযোগিতা গম পাইছানে অৰ্থনীতিত উপযোগিতা এটা টাৰ্ম হয় যি হৈছে কাক বোলে উপযোগিতা যিকোনো বস্তু বা সেৱাৰ মানুহে যেতিয়া অভাৱ অনুভৱ কৰিব সেই অভাৱ পূৰণ কৰিব পৰা যেটো ক্ষমতা সেই ক্ষমতাটোক কি কোৱা যায় উপযোগিতা বুলি ক'লে ইয়াত এতিয়া মই দুটা কথা ক'লো এটা সোৱা এটা কিহৰ বিষয় ক'লো এটা হৈছে বস্তু আৰু আনটো কিহৰ ক'লো সেৱাৰ ঠিক আছে এটা সব প্ৰথমে বস্তুৰ উদাহৰণ দিও বস্তু মানে সোৱা এখাজ আমাৰ ভাত হ'ব পাৰে এটা বস্তু বা এখন ৰুটি হ'ব পাৰে যি এজন উপভোক্তাই উপভোগ কৰিব বিচাৰিব পাৰে হেবোৰ হৈছে বস্তু আনহাতে সেৱা কি সোৱা চিকিৎসকৰ সেৱা ঠিক আছে এজন চিকিৎসকে যি সেৱা আগবঢ়াব বা এজন শিক্ষকে পঢ়ুৱাই বা শিকুৱাই যেটো এটা সেৱা আগবঢ়াব সেইখিনি হৈছে কি আন এটা উপযোগিতা মানে সেইখিনিৰ পৰা এজনে কি হ'ব যে সুবিধা লাভ কৰিব বা উপকাৰ সাধন হ'ব সেইখিনি সেৱা বুলি কৈছে বস্তুৰ উদাহৰণ আৰু সেৱাৰ এটো উদাহৰণ ঠিক আছে তেছো বস্তু আৰু সেৱাৰ এনে অভাৱ দূৰ কৰিব পৰা যি ক্ষমতা তাকে কি কয় উপযোগিতা বোলে তাৰ মানে বুজি থোৱা উপযোগিতা হৈছে অভাৱ পূৰণ কৰিব পৰা এক ক্ষমতা ঠিক আছে ইয়াৰ পিছত আনটো কনসেপ্ট হৈছে সম্পদ সকলোৰে এটা পৰিচিত শব্দ সম্পদ বা ওয়েলথ তাৰ মানে সম্পদ আমাৰ পৰিবেশৰ লগত জড়িত হয় নে নহয় সো অৰ্থবিজ্ঞানে তেতিয়ালে সম্পদকো বাদ দিয়া নাই কিয়নো অৰ্থবিজ্ঞান বুলি ক'লে আমি আৰম্ভণিতেই পাইছিলো যে দা ফাদাৰ অফ ইকনমিক্স অৰ্থাৎ এডাম স্মিথে সম্পদৰ ওপৰতে গৱেষণা কৰিছিলে আৰু সম্পদ ভিত্তিক সংজ্ঞা আগবঢ়াইছিলে ঠিক আছে সো এতিয়া সম্পদ বুলি ক'লে কোনখিনিক বুজাও আমি যিমান বিলাক ইয়াত কিন্তু সকলো সামগ্ৰীকে সম্পদ বুলি কোৱা নাযায় আগতে অৰ্থবিজ্ঞানত সকলো সামগ্ৰী সাধাৰণতে সোৱা আমাৰ ধন সম্পত্তি এইবিলাকক কিন্তু আমাৰ ইয়াত সম্পদ বুলি কোৱা হোৱা নাই তাৰমানে তেতিয়াহলে সম্পদ কাক কম আমি কোনবিলাক সামগ্ৰীক আমি সম্পদ বুলি কম সম্পদটো কিছু সামগ্ৰী বা বস্তুই হ'ব পাৰে বা দ্ৰব্যই হ'ব পাৰে হয় নে নহয় তে কোনবিলাক দ্ৰব্য বা সামগ্ৰীক আমি এতিয়া সম্পদ বুলি কম সম্পদ হ'বলৈ হলে চাৰিটা বৈশিষ্ট্য থাকিব লাগিব ঠিক আছে মন দি শুনিবা বুজি লবা যে চাৰিটা বৈশিষ্ট্য থাকিব লাগিব প্ৰথমটো বৈশিষ্ট্য হৈছে কি উপযোগিতা সম্পদ হ'বলৈ হলে কি থাকিব লাগিব বুলি ক'লো যে উপযোগিতা থাকিব লাগিব সম্পদ হ'বলৈ হলে ঠিক আছে উপযোগিতা থাকিব লাগিব ইয়াৰ পিছত এতিয়া উপযোগিতা কাক কয় ইতিমধ্যে আমি কৈ আহিলো যে ভাল বস্তুটো ব্যৱহাৰযোগ্য হ'ব লাগিব আৰু মানুহৰ অভাৱ পূৰণ কৰিব হ'ব লাগিব তাৰ মানে মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলো সামগ্ৰীকে আমি উপযোগিতা আছে বুলি কওঁ আৰু সেই উপযোগিতা থাকিলে তেতিয়াহলে তেনে ধৰণৰ যিবোৰ সামগ্ৰীৰ উপযোগিতা আছে সেই সামগ্ৰীবিলাকক আমি সম্পদ বুলি বিবেচনা কৰিব পাৰো হেতু হৈছে প্ৰথম সম্পদৰ বৈশিষ্ট্য ইয়াৰ পিছত চোৱা যে নেক্সট হৈছে অপ্ৰচুৰতা তাৰ মানে কি বা আমি ক'ব পাৰো যে দুৰ্লভতা যিবিলাক দুৰ্লভ ঠিক আছে প্ৰচুৰ নহয় যদি আমি প্ৰচুৰ পৰিমাণে সকলো সামগ্ৰী আমি এভেইলেবল ভাৱে পাওঁ তাক আমি সম্পদ বুলি নকওঁ তাৰ মানে কিছুমান নাটনি বা স্কেৰচিটি থাকিব লাগিব যিবোৰ সামগ্ৰী সাধাৰণতে চোৱা তেতিয়ালে স্কেৰচিটি থাকিবলৈ হলে কি হ'ব লাগিব চাহিদাৰ তুলনাত ইয়াতে যোগান সীমিত হ'ব লাগিব বুজিছানে যোগান সীমিত হ'ব লাগিব তাৰ মানে চাহিদা আমি ক'ব পাওঁ যে গ্ৰেটাৰ দেন যোগান ঠিক আছে তে চাহিদা বেছি হ'ব লাগিব তাৰ মানে যোগান কম হ'ব লাগিব আৰু চাহিদা কি হ'ব লাগিব বেছি হ'ব লাগিব তেতিয়াহে আমি ক'ব পাৰো যে সেই সামগ্ৰীটো অপ্ৰচুৰ বুলি হয় নে নহয় গতিকে আন এটা বৈশিষ্ট্য হৈছে যে কোনবোৰ সামগ্ৰী আমাৰ অপ্ৰচুৰ বুলি ক'ব পাওঁ যিবোৰ আমাৰ মূল্যৱান হয়
হয় না সেই মূল্যবান সামগ্ৰী যিবিলাকৰ অপ্ৰচুৰতা বা দুৰ্লভতা আছে সেই সামগ্ৰীখিনিকো আমি সম্পদ বুলি ক'ব পাৰো যিটো সম্পদৰ দ্বিতীয় বৈশিষ্ট্য ইয়াৰ পিছত আনটো বৈশিষ্ট্য আহো সেইটো হৈছে কি হস্তান্তৰ যোগ্যতা হস্তান্তৰ শব্দটো বুজি পাইছেনে ট্ৰান্সফাৰ তাৰ মানে এজনৰ হাতৰ পৰা অন্য এজনৰ হাতলৈ আমি সামগ্ৰীটো দিব পৰা হ'ব লাগিব তাৰ মানে সহজ ভাষাত কি হাল হলনি হয়নে সামগ্ৰীটো আমি হাল হলনি কৰিব পৰা হ'ব লাগিব হস্তান্তৰ হ'ব পৰা হ'ব লাগিব ঠিক আছে হেতুই কৈছে সামগ্ৰীটোৰ মালিকী স্বত্ব এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ হস্তান্তৰ কৰিব পৰা হ'ব লাগিব তেতিয়াহে আমি হেতু সম্পদ বুলি সেই সামগ্ৰীটো সম্পদ বুলি আখ্যা দিব পাৰো আনটো বৈশিষ্ট্য হৈছে বাহ্যিকতা এটো থাৰ্ড নেক্সট ফোৰ্থটো হৈছে বাহ্যিকতা মানে কি যেটো ভৌতিক অস্তিত্ব থাকিব লাগিব ভৌতিক অস্তিত্ব থকা হ'ব লাগিব তাৰ মানে বাহ্যিকতা থকা হ'ব লাগিব সামগ্ৰীটো আৰু যেটোৰ ভৌতিক অস্তিত্ব আছে হ'ব লাগিব তাৰ মানে এজনে আনজনক দিব পৰাও হ'ব লাগিব সামগ্ৰীটো আৰু লগতে তাৰ ভৌতিক অস্তিত্বও থাকিব লাগিব তেতিয়ালে আমি কি পালো উপযোগিতা পালো প্ৰথমে নেক্সট অপ্ৰচুৰতা হস্তান্তৰ যোগ্যতা আৰু বাহ্যিকতা এই চাৰিটা বৈশিষ্ট্য থাকিলেহে সামগ্ৰী এটাক আমি সম্পদ বুলি অৰ্থবিজ্ঞানত আখ্যা দিব পাৰো খুব তোমালোকৰ লং কোৱেশ্চনো আহে আৰু কেতিয়াবা এমসিকিউটো আহে গম পাইছানে যে সম্পদৰ কোনটো বৈশিষ্ট্য হয় বা নহয় এটা তোমালোকে এখিনি চাই থবা ইয়াৰ পিছত আহো যে উদাহৰণ চোৱা এটা দিয়া গৈছে যে খাদ্য কাপোৰ আজবাব কয়লা খাৰুৱা তেল এই হৈছে এইবোৰ যিবোৰ সামগ্ৰী সাধাৰণতে এইবিলাকত কি হৈছে চাৰিওটা বৈশিষ্ট্য আছে চাৰিওটা বৈশিষ্ট্য মানে কোনকিটা বুজি পালানে এই মাত্ৰ যে আমি চাৰিওটা বৈশিষ্ট্যৰ কথা কলো চাৰিওটা বৈশিষ্ট্য আছে তাৰ মানে কি উপযোগিতা আছে অপ্ৰচুৰতা আছে হস্তান্তৰ যোগ্যতাও আছে আৰু বাহ্যিকতাও আছে ভাবিছোৱাচোন হয়নে কাপোৰ তেতিয়ালে হয়নে তেনেকুৱা ধৰণৰ বা আমি খাৰুৱা তেল হয়নে হস্তান্তৰ কৰিব পাৰোনে বাহ্যিকতা আছে নে আমি দেখুনে দেখি পাও বাহ্যিকতা আছে ভৌতিক অস্তিত্ব আছে সামগ্ৰীটোৰ বা কয়লা হয়নে উপকাৰিতা আছে তেতিয়ালে চোৱা এই গোটেই কিটা বৈশিষ্ট্য থকা আমাৰ সামগ্ৰী হল কোনবিলাক কাপোৰ হওক বা যিখিনি আমি বস্ত্ৰ বুলি ক'ব পাৰো খাদ্য আজবাব কয়লা খাৰুৱা তেল এইবোৰ হৈছে এই চাৰিওটা বৈশিষ্ট্য থকা কিছুমান সম্পদ ঠিক আছে বা সামগ্ৰী নেক্সট হৈছে চোৱা আৰু এটা পইণ্ট দিয়া গৈছে যে সূৰ্যৰ প্ৰচুৰ আমি অপ্ৰচুৰ হৈ জানো সূৰ্যৰ পোহৰ কিন্তু প্ৰচুৰ ঠিক আছে প্ৰচুৰ পৰিমাণে পাওঁ আমি কিন্তু সব প্ৰতিভা মানে কিহৰ প্ৰতিভা বুলি ক'লে যে এজন ভাল খেলুৱৈ শচীন তেণ্ডুলকাৰ তেখেত ভাল এজন খেলুৱৈ ঠিক আছে তেওঁৰ যেটো প্ৰতিভা আছে সেই প্ৰতিভাটো আমি হস্তান্তৰ কৰিব পাৰো জানো কাৰোবাক দি দিব পাৰো জানো শিকাবহে পাৰিম হয়নে গোটেই প্ৰতিভাটো বেলেগ এজনক আমি কেতিয়াও দি দিব নোৱাৰো হয়নে তোমাৰ যিখিনি প্ৰতিভা বা মোৰ যিখিনি প্ৰতিভা সেই গোটেই প্ৰতিভাখিনি আমি এক্সচেঞ্জ কৰিব পাৰিম জানো সম্পূৰ্ণ দি দিব পাৰিম জানো আমি বিলাব পাৰো নলেজটো হয়নে কিন্তু সম্পূৰ্ণ আমি হস্তান্তৰ কৰিব নোৱাৰো গতিকে এইখিনি হৈছে কি আমাৰ সম্পদৰ উদাহৰণ নহয় মানে এই চাৰিটা বৈশিষ্ট্যৰ ভিতৰত নপৰে ঠিক আছে ইয়াৰ পিছত আহো চোৱা অন্য এটা কনসেপ্ট যেটো হৈছে আমাৰ অভাৱ বা ওয়ান্টস মন দিবা অভাৱ উপযোগিতাৰ লগত জড়িত হৈ আছে কিন্তু যিখিনি আমি কলো যে কোনবোৰ সামগ্ৰী আমি উপযোগী বুলি কওঁ যিবিলাকৰ অভাৱ অনুভৱ কৰো হয়নে সেই অভাৱৰ কথা কৈছে সাধাৰণতে আমি ডেইলি বিভিন্ন সামগ্ৰীৰ প্ৰতি অভাৱ অনুভৱ কৰো কিন্তু চোৱা সেই অভাৱো অৰ্থবিজ্ঞানৰ এটা মৌলিক বিষয়বস্তু কিন্তু ঠিক আছে চোৱা অভাৱ কেনে ধৰণে এটা বিষয়বস্তু হ'ব পাৰে চোৱা অভাৱ কোনবিলাক বস্তু আমি কলো যে মই অভাৱ অনুভৱ কৰো কোনো বস্তুৰ পৰা যেতিয়া আমি উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হয় তাক কি কোৱা যায় অভাৱ তাৰ মানে যে মই বুজি পালো যে কোনোবা এটা সামগ্ৰীৰ পৰা যে মই উপযোগিতা লাভ কৰিম ঠিক আছে এই সামগ্ৰীটো মোৰ বাবে উপযোগী হ'ব ঠিক আছে বা মই সেই সামগ্ৰীটো কিনিবৰ বাবে কি কৰিছো আকাংক্ষা কৰিছো তাৰ মানে আশা আছে মোৰ আশা বা আমি ক'ব পাৰো যে আকাংক্ষা ঠিক আছে এতিয়া চোৱা এই আশা আকাংক্ষা বা উপযোগিতা থকা যিমান বিলাক সামগ্ৰী সেইবিলাক আমি কিনি আনিবৰ কাৰণে কি কৰিব লাগিব প্ৰথমে সেইবিলাকৰ আমি অভাৱ অনুভৱ কৰিব লাগিব তাৰ মানে তেনে ধৰণৰ সামগ্ৰী যেতিয়া আমাৰ হাতত নাথাকে তেতিয়া আমি তাৰ অভাৱ অনুভৱ কৰিম আৰু সেই অভাৱ হৈছে অৰ্থবিজ্ঞানৰ অন্য এক বিষয়বস্তু সো আন কথাত কৈছে ইয়াত কোনো এটা বস্তুৰ ব্যৱহাৰ অত্যাৱশ্যকীয় হৈ পৰাৰ অৱস্থাই হল অভাৱ লাগি মোক এতিয়া খুবেই মোৰ হেতু নিডফুল মোৰ কাৰণে প্ৰয়োজনীয় তো হেতু মোক লাগে এতিয়া সো উদাহৰণ স্বৰূপে দৈনন্দিন ব্যস্ততাৰ মাজত যিমান বিলাক আমাৰ অৱসাদ মানে আমি ভাগৰুৱা হৈ গৈছো এইবিলাক দূৰ কৰিবৰ বাবে কি হৈছে গান শুনা আকাংক্ষাৰ সৃষ্টি হৈছে হেতু এটা আমাৰ কি হ'ব অভাৱ পূৰণ কৰাৰ আহিলা বুলি আমি ক'ব পাৰো ঠিক আছে সো ইয়াৰ পিছত জিয়াই থাকিবলৈ আমাক যিমান বিলাক সামগ্ৰী লাগে ভাত কাপোৰ ঘৰ বুজি পাইছাই তোমালকে যিখিনি আমাৰ খুবেই
নেসেসাৰী হয়নে যিবিলাক আমি মৌলিক প্ৰয়োজনীয়তা বুলি কওঁ সেই সামগ্ৰীখিনিও আমাক অভাৱ পূৰণ কৰিব পাৰে এইখিনিয়ে গতিকে আমাৰ এইখিনিও অত্যাৱশ্যকীয় সামগ্ৰী বুলি কওঁ সেইখিনিও অভাৱৰ অধীনত আহিব কিন্তু কি হৈছে কিছুমান সামগ্ৰী আছে যিবোৰ সামগ্ৰী আমাৰ অত্যাৱশ্যকীয় নহবও পাৰে সেইখিনি কিন্তু আমি কি কৰিব নোৱাৰো যে অভাৱ বুলি বিবেচিত কৰিব নোৱাৰো এতিয়া তাৰ মানে সামগ্ৰী এটাৰ আমি নাই বুলি বা সামগ্ৰীটো আমাৰ কোনবিলাক সামগ্ৰী আমি অভাৱ অনুভৱ কৰিম যিবিলাক আমাৰ বাবে উপযোগী হয় অপকাৰী নহয় উপকাৰী যিমানবিলাক সামগ্ৰী আছে সেই সামগ্ৰীবিলাক আমি অৰ্থনীতিত অভাৱৰ অধীনলৈ আনিব পাৰোঁ আন এটা কনসেপ্ট হৈছে কল্যাণ ঠিক আছে এটো 5 নম্বৰ কনসেপ্ট কল্যাণ বা ওয়েলফেয়াৰ এতিয়া কোৱাচোন কল্যাণৰ বিষয়ে কোনজন অৰ্থনীতিবিদে সংজ্ঞা আগবঢ়াইছিলে বা অধ্যয়ন কৰিছিলে কল্যাণ মনত আছে নে বাৰু তোমালোকৰ সম্পদ ভিত্তিক কোনে আগবঢ়াইছিলে এডাম স্মিথ আৰু আলফ্ৰেড মাৰ্শাল আছিলে নে আলফ্ৰেড মাৰ্শালে কি কৰিছিলে কল্যাণৰ ওপৰত সংজ্ঞা আগবঢ়াইছিলে বা কল্যাণৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিলে আৰু তাত কৈছিলো মই যে কল্যাণ পাৰ্থিব আৰু অপাৰ্থিব কল্যাণ আছিলে তেওঁ কেৱল পাৰ্থিব কল্যাণক লৈছিলে অপাৰ্থিব কল্যাণক লোৱা নাছিলে উদাহৰণ দিছিলো নহয় জানো তাৰে সেই ভাগি পাৰ্থিব আৰু অপাৰ্থিব ইয়াত অৰ্থনৈতিক আৰু অনাঅৰ্থনৈতিক কল্যাণ বুলি কৈছে সো যেটো আমাৰ অৰ্থনৈতিক কল্যাণ আছে যেটো অৰ্থনৈতিক কল্যাণ বুলি ক'লে কোনবিলাক কল্যাণৰ কথা আমি কম যিবোৰ আমি কি পাৰিম যে দৰ ঠিক আছে দৰ বা দাম যিকোনো দৰ বস্তু এটা সামগ্ৰী বা মুদ্ৰাৰ বিনিময়ত ঠিক আছে আমি মুদ্ৰাৰ বিনিময়ত যিমান বিলাক আমি কিনি আনিব পাৰিম সেইবোৰ সামগ্ৰী মুদ্ৰাৰ বিনিময়ত আমি যিবোৰ সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰি আনিব পাৰিম সেইবিলাকক আমি কি বুলি কম আৰ্থিক কল্যাণ সেইবিলাক সামগ্ৰী আমাৰ কল্যাণ সাধন কৰিছে সেইটো আৰ্থিক কল্যাণৰ অধীনত আহিব ঠিক আছে কিন্তু যিবোৰ সামগ্ৰী আমি কি যিবোৰ সামগ্ৰী সাধাৰণতে যেটো আমাৰ অনা অৰ্থনৈতিক কল্যাণ বুলি ক'লে কাক বুজাইছো যিবোৰ সামগ্ৰী আমাক টকা পইচাৰ জৰিয়তে আমি কিনি আনি তাৰ পৰা কল্যাণ লাভ কৰিব নোৱাৰো টকা পইচাৰ জৰিয়তে আমি যিবোৰ সামগ্ৰী কিনি আনিব নোৱাৰো চিকিৎসকৰ সেৱা ঠিক আছে শিক্ষকে যিখিনি পঢ়াইছে বা শিকাইছে এইখিনি আমি কি কৰিব নোৱাৰো যে টকা পইচাৰে আমি কিনি আনিব নোৱাৰো সেই সেৱাখিনি গতিকে তেনে ধৰণৰ উদাহৰণ আহিব অনা অৰ্থনৈতিক কল্যাণৰ ভিতৰত কল্যাণ দুই প্ৰকাৰ যিখিনি আলফ্ৰেড মাৰ্শালেও কৈছিলে কিন্তু অনা অৰ্থনৈতিক কল্যাণৰ ওপৰত তেওঁ আলোচনা কৰা নাছিল সো অৰ্থনৈতিক কল্যাণত এতিয়া তোমালোকে বৈশিষ্ট্যবিলাক নোট ডাউন কৰি যাবা আহিব পাৰে যে অৰ্থনৈতিক কল্যাণ কোনবিলাক কল্যাণক আমি অৰ্থনৈতিক কল্যাণ বুলি কওঁ বা অৰ্থনৈতিক কল্যাণ বুলি ক'লে কি বুজা যে মুদ্ৰাৰ মাধ্যমত যিবিলাক আমি লাভ কৰিব পাৰো সেইবিলাক হৈছে অৰ্থনৈতিক কল্যাণ ঠিক আছে আৰু অৰ্থনৈতিক কল্যাণ কেৱল কি হয় যে ইয়াত আমাৰ অৰ্থবিজ্ঞানত বিশেষভাৱে কেৱল অৰ্থনৈতিক কল্যাণকহে আলোচনা কৰা হয় অনা অৰ্থনৈতিক বিলাক কম পৰিমাণে আলোচনা কৰা হয় তাৰমানে অধ্যয়নৰ বিষয়বস্তু অৰ্থনীতিত কেৱল অৰ্থনৈতিক কল্যাণে বিশেষভাৱে আলোচনা কৰা হয় গতিকে আলফ্ৰেড মাৰ্শালেও কেৱল অৰ্থনৈতিক বা পাৰ্থিব কল্যাণৰ বিষয়েহে তাত উনুকিয়াই দিছিলে সো অনা অৰ্থনৈতিক কল্যাণ কোনবিলাক হ'ব পাৰে যে নৈতিক বা সামাজিক কল্যাণ যিবোৰ ঠিক আছে যিবোৰ মুদ্ৰাৰে জুখিব নোৱাৰে তেল আমি বৈশিষ্ট্য যদি আমি বিচাৰে বা সুধে নতুবা যদি তোমালোকক পাৰ্থক্য আহে অৰ্থনৈতিক আৰু অনা অৰ্থনৈতিক কল্যাণ তেতিয়া পাৰিবানে অৰ্থনৈতিক কল্যাণ কি মুদ্ৰাৰে জুখিব পাৰি অনা অৰ্থনৈতিক কল্যাণ মুদ্ৰাৰে জুখিব নোৱাৰি অৰ্থনৈতিক কল্যাণৰ লগত অনা অৰ্থনৈতিক কল্যাণটো কেনে ধৰণে সাঙুৰি আছে চোৱা যিবিলাক কল্যাণত আমি নৈতিক আৰু সামাজিক কল্যাণ বুলি আখ্যা দিব পাৰো ঠিক আছে উদাহৰণ চালে তোমালোকে বুজিবা পিতৃ মাতৃৰ সন্তানৰ বাবে কৰা কল্যাণ এটা অনা অৰ্থনৈতিক কল্যাণৰ উদাহৰণ ইয়াত চোৱা অনা অৰ্থনৈতিক কল্যাণৰ এটা উদাহৰণ দিছে দেখিছা এগৰাকী মাতৃয়ে সন্তানক যে পঢ়ুৱাই আছে বা শিকুৱাই আছে এইখিনি আমাৰ টকা পইচাৰে আমি ক্ৰয় কৰিব নোৱাৰো গতিকে অনা অৰ্থনৈতিক কল্যাণৰ এটো এটা আমি কি কৰিব পাৰো যে উদাহৰণ ঠিক আছে অনা অৰ্থনৈতিক কল্যাণৰ এটো এটা উদাহৰণ ঠিক আছে এটো অনা অৰ্থনৈতিক কল্যাণ ঠিক আছে এতিয়া চোৱা অনা অৰ্থনৈতিক কল্যাণ কেবা প্ৰকাৰৰ আছে ঠিক আছে ইয়াত প্ৰথমটো হৈছে শিশু কল্যাণ শিশুক যিখিনি আমি কল্যাণ সাধন কৰো দৰিদ্ৰ শিশুৰ বাবে যিমানখিনি আমি কল্যাণ সাধন কৰো বা বিভিন্ন আজিকালি আঁচনি ওলাই গৈছে বিনামূলীয়া যিবিলাক ঔষধ হেতু এটা অনা অৰ্থনৈতিক কল্যাণ দৰিদ্ৰক সহায় কৰা বা দুখীয়া ছোৱালীক বিয়া কৰোৱা বা আৰু হৈছে দৰিদ্ৰ যিসকল বৃদ্ধ লোক আছে তেওঁলোকক যিখিনি আমি সহায় আগবঢ়োৱা হৈছে এইবিলাক হৈছে কিছুমান আমাৰ কি কৰিব পাৰো আমি প্ৰকাৰ ঠিক আছে অনা অৰ্থনৈতিক কল্যাণৰ কিছুমান প্ৰকাৰ ঠিক আছে এতিয়া চোৱা নেক্সট কনসেপ্টটো আহিলে আমাৰ দৰ দাম বা প্ৰাইস যেটো খুবেই গুৰুত্বপূৰ্ণ হয়নে এতিয়া আমি দৰ দাম এদি ক'ত মাৰো আমি বজাৰলৈ গলে আমি দৰ দাম মাৰো নে হয়নে দৰ দামৰ কথা আলোচনা কৰো নে ক্ৰেতা বিক্ৰেতাৰ মাজত যেতিয়া বিনিময় হয় তেতিয়া কিহে আহি পৰে দৰৰ যেটো ধাৰণা হেতু আহি পৰে হয়নে তেলে অৰ্থবিজ্ঞানৰ এটা দৰ বুলি ক'লে কি বুজাইছে কাক বুলে এতিয়া দৰ বা দাম বুলি ক'লে আমি কাক বুজো ঠিক আছে কোনো বস্তুৰ মুদ্ৰাৰ মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম
কোনো বস্তুৰ যিকোনো এটা সামগ্ৰী ঠিক আছে যিটো এটা দামত কিনি আনিলো সেই দামটোৰ বিনিময়ত মই সেই সামগ্ৰীটোৰ পৰা যিমানখিনি স্যাটিসফ্যাকশন বা সন্তুষ্টি লাভ কৰিছো সেই যিটো মূল্য সেই মূল্যটোৱে হৈছে অৰ্থবিজ্ঞানত কোৱা যায় দৰ বা দাম কিবা এটা সামগ্ৰী মই ধৰি লৈছো যে 50 টকা দি কিনি আনিলো 50 টকাৰ বিনিময়ত যিটো সামগ্ৰী মোৰ অভাৱ পূৰ হ'ল সেই সামগ্ৰীটোৰ অভাৱ পূৰ হ'ল গতিকে সেই সামগ্ৰীটোৰ হেতুৱে মূল্য সেই সামগ্ৰীটোৰ হেতুৱে মোৰ উপযোগিতা হয়নে মোৰ যে অভাৱটো পূৰণ কৰিব পাৰিলে সেই যিটো বস্তু সাধাৰণতে মুদ্ৰাটোৰ যে যিটো মূল্য এই বস্তুটো যে মই লাভ কৰিলো সেই মুদ্ৰাৰ যিটো মূল্য সেই মূল্যটোৱে হৈছে কি অৰ্থবিজ্ঞানত দৰ বা দাম বুলি কোৱা যায় এতিয়া চোৱা বস্তুৰ বিনিময় মূল্যই হৈছে দাম হয়নে কি কৰিব পাৰি লাগিব আমি বস্তুক আমি বিনিময় কৰিব পাৰিব লাগিব কিহৰ সহায়ত আমি বস্তুৰ বিনিময় কৰো দৰ বা দাম কৰো হয়নে এটো এটা বিনিময় কাৰ্যৰ লগত জড়িত বিনিময় ঠিক আছে এই বিনিময় কৰিবৰ বাবে আমি কি কৰিব লাগিব মুদ্ৰা লাগে আমাক মুদ্ৰা লাগে আৰু মুদ্ৰাৰ মূল্যই কি বুলি কৈছে আমাৰ দৰ মুদ্ৰাৰ যেটো আমাৰ মূল্য হে মূল্যকে কি বুলি কোৱা গৈছে দৰ বুলি কৈছে ঠিক আছে বুজি পালো এটা জেনে এখন কিতাপৰ মূল্য দিছে 75 টকা এটা ল্যাপটপ বা কম্পিউটাৰ সৰ্বোচ্চ খুচুৰা মূল্য যেটো মানে হা হে খুচুৰা মূল্য হৈছে 32750 32750 টকা ধৰি লৈছে এটা অনুমান কৰা এটা উদাহৰণ জাস্ট তোমালোকক দিয়া গৈছে এই যে যেটো টকা এই টকাটোক আমি কি বুলি ক'ব পাৰো এটোকে ক'ব পাৰো আমি দৰ দাম বুলি ক'ব নোৱাৰো নে এটো হৈছে আমাৰ দৰ ঠিক আছে বুজি পালা এটো হৈছে প্ৰাইস বা দৰৰ এটা ধাৰণা নেক্সট আহিলে সোৱা চাহিদা গুটেই কথাখিনি যদি আগৰ প্ৰত্যেকটো কনসেপ্ট বুজি পাইছা তেতিয়া চাহিদাৰ বিষয়ে বুজিবলৈ সহজ হ'ব কাৰণ চাহিদাৰ লগত কেইটামান কথা জড়িত হৈ আছে তাৰে প্ৰথমটো কথা হৈছে কি চাহিদা সাধাৰণতে কৰিবলৈ হলে কি হ'ব লাগিব যে প্ৰথম কথাটো হৈছে যে আমি সামগ্ৰীটোৰ অভাৱ অনুভৱ কৰিব লাগিব ঠিক আছে অভাৱ এতিয়া আমি কোনবোৰ সামগ্ৰী অনুভৱ কৰিম সোৱা কোনবোৰ সামগ্ৰী আমি অভাৱ অনুভৱ কৰিম যিবোৰ সামগ্ৰী কি থাকিব উপযোগিতা কি থাকিব উপযোগিতা থাকিব হয়নে কোনবোৰ সামগ্ৰী আমি অভাৱ অনুভৱ কৰিম যিবোৰ আমাৰ বাবে উপযোগী বুলি কম হয়নে সো এতিয়া আমি কেৱল অভাৱ অনুভৱ কৰিলে হ'ব জানো তাৰ মানে অভাৱ মানে কি যে এটা আকাংক্ষা বা আমাৰ হাবিয়া যে নাই বা লাগে নাই কাৰণে লাগে হয়নে সেই যেটো হাবিয়া এতিয়া সোৱা এই অভাৱ যদি মই অনুভৱ কৰো মই বহুত বস্তুৰ অভাৱ অনুভৱ কৰিব পাৰো কিন্তু অভাৱ কেৱল অনুভৱ কৰিলেই জানো চাহিদা হ'ব পাৰে নহয় সো অভাৱৰ লগত উত্তৰপুত্ৰভাৱে জড়িত হৈ আছে আন এটা বিষয়বস্তু হেতু কি জানানে হেতু হৈছে আমাৰ ক্ৰয় ক্ষমতা এই দুটাৰ মাজৰ যেটো ধাৰণা বা যেটো সম্পৰ্ক এই সম্পৰ্কটো জৰিয়তেহে আমাৰ কি হ'ব পাৰে ইয়াত আমি ক'ব পাৰো যে চাহিদা হ'ব পাৰে বুজি পালা চাহিদা হ'ব পাৰে কেনেকৈ সামগ্ৰীটোৰ প্ৰতি আমি অভাৱ অনুভৱ কৰিব লাগিব ঠিক আছে ইয়াত চোৱা কোনো এটা দ্ৰব্য পাবলৈ হাবিয়া বা আকাংক্ষা চাহিদা বুলি কোৱা হয় যদিও কি হৈছে এটো ক্ৰয় ক্ষমতা আৰ্থিক ক্ৰয় ক্ষমতা থকা বুজাইছে হয়নে তাৰ মানে চোৱা সামগ্ৰীটোৰ প্ৰতি আমি অভাৱ অনুভৱ কৰিব লাগিব যেটো নাই বুলি আমি ভাবিব লাগিব আৰু নাই বুলি ভাবিলে আমি কি কৰিম ক্ৰয় কৰিব বিচাৰিম বা কিনিব বিচাৰিম কিন্তু ক্ৰয় ক্ষমতাও থাকিব লাগিব তাৰ মানে আৰ্থিক ক্ষমতা থাকিব লাগিব গম পাইছা সামগ্ৰীটোৰ প্ৰতি যদি আমি কেৱল অভাৱহে অনুভৱ কৰিব পাৰিছো তেতিয়া চাহিদা নহয় চাহিদা হ'বলৈ হলে সামগ্ৰীটোৰ অভাৱ অনুভৱ কৰাৰ লগতে এটো কিনি আনিব পৰা যেটো ক্ষমতা সহজ ভাষাত ক'বলৈ গলে সেই ক্ৰয় ক্ষমতাটো থাকিব লাগিব তেতিয়াহে অৰ্থবিজ্ঞানত চাহিদা হৈছে বুলি ক'ব পৰা যায় ঠিক আছে যেনে ধৰণে এজন একেবাৰে আৰ্থিকভাৱে দুৰ্বল যি এজন লোক সেই দুৰ্বল লোক এজনে যদি হঠাতে ভাবে যে মই এখন গাড়ী কিনি আনো তেওঁ কিন্তু ক্ৰয় ক্ষমতা নাই তেতিয়াহলে বজাৰত আমি কি ক'ব পাৰো যে চাহিদা হৈছে বুলি ক'ব পাৰিম জানো নহয় সেই কাৰণে কৈছো কেৱল অভাৱ অনুভৱ কৰিলে নহব ক্ৰয় ক্ষমতাও থাকিব লাগিব তেতিয়াহে আমি চাহিদা হৈছে বুলি ক'ব পৰা যায় হেতুই চাহিদাৰ কনসেপ্ট চাহিদা কাক বলে বুলি ক'লে যে কোনো এটা বস্তু বা সামগ্ৰীৰ প্ৰতি অভাৱ অনুভৱ কৰাৰ লগতে সামগ্ৰীটোৰ যদি আৰ্থিক ক্ষমতা বা ক্ৰয় ক্ষমতা থাকে সেই ক্ষমতাকে আমি চাহিদা বুলি ক'ব পাৰো ঠিক আছে ইয়াতে হেই দিছে যে একেবাৰে আৰ্থিকভাৱে দুৰ্বল এজন লোকে কেতিয়াও এখন মটৰ গাড়ী কিনি আনিব নোৱাৰে তেওঁৰ এটো আৰ্থিক ক্ষমতা নাই তাৰ মানে কি তেতিয়াহলে আমি ক'ব পাৰো যে চাহিদা কি চাহিদা হোৱা নাই হয়নে তেতিয়াহলে আমি ক'ব পাৰো যে চাহিদা হোৱা নাই তাৰ মানে ক্ৰয় ক্ষমতা নাই হেতু হয়নে নহয় তাৰ পিছত চাহিদা অনুপাতে বহুত বস্তুৰ যোগান কম হ'ব পাৰে
যে কি এটো কৈছে যে চাহিদা যেতিয়া বেছি হয় চাহিদা গ্ৰেটাৰ দেন আমি ক'ব পাৰো যে যোগান এটোৱে প্ৰায় বজাৰত হয় যিমান সামগ্ৰীৰ প্ৰতি মানুহে অভাৱ অনুভৱ কৰে সিমানখিনি বজাৰত যোগান নাথাকে তাৰ মানে তাৰ অৰ্থ কি যে চাহিদা বেছি ঠিক আছে চাহিদা যেতিয়া বেছি হৈ যায় ইয়াত কি হৈ যায় জানানে গম পাইছাই চাগে কি হ'ব দৰ বৃদ্ধি হৈ যায় ঠিক আছে যেতিয়া চাহিদা বেছি হৈ যায় তেতিয়াহলে আমাৰ দৰ বৃদ্ধি হৈ যায় ওকে দৰ বৃদ্ধি হয় এতিয়া চোৱা যেনে ধৰণে এইখিনি সামগ্ৰীৰ কথা উদাহৰণ দিছে যিখিনি সামগ্ৰী আমি কি কৰিব পাৰো যে চাহিদা কৰিব পাৰো বা মহানগৰীত এটা উদাহৰণ দিছে যে আমাৰ সাধাৰণতে এই চাহিদা আৰু যোগানৰ যেটো এটা তুলনামূলক এটা কথা ক'বলৈ যাওঁতে তোমালোকক দিছে যে গুৱাহাটী মহানগৰীৰ চাহিদা অনুপাতে গাখীৰৰ যোগান কম এই চাহিদা আৰু যোগানৰ কথা কৈছে যিমানে চাহিদা বাঢ়িব সিমানে দৰ বাঢ়ি যাব সেই অনুপাতে যদি যোগান আমাৰ ধৰিব পৰা নাযায় যোগান যদি কম হয় ঠিক আছে চোৱা ইয়াৰ পিছত তোমালোকৰ মই এটা ডায়াগ্ৰাম দিছো ডায়াগ্ৰাম মানে চিত্ৰ কিহৰ চিত্ৰ হয় এটো হৈছে এটা ডিমান্ডৰ চিত্ৰ ডিমান্ড মানে কি ডিমান্ড মানে হৈছে চাহিদা হয় না ডিমান্ড মানে হৈছে চাহিদা এটো এটা চাহিদাৰ বা ডিমান্ডৰ চিত্ৰটো বুজি লবা ভালকে একেবাৰে সহজ তেতিয়া তোমালোকৰ চাহিদাৰ যি ধাৰণা ভাল ধৰণে বুজিব পাৰিবা সো ইয়াত এফালে চোৱা এইডাল যেটো এক্স এক্সিস দিছে আমাৰ এই এক্স এক্সিসত কি দিছে সাধাৰণতে এডাল হয়নে ইয়াত চোৱা তোমালোকে এই এক্সিসত কি দিছে পৰিমাণ দিছে তাৰ মানে কি দ্ৰব্য সামগ্ৰীৰ পৰিমাণ ঠিক আছে পৰিমাণ বুজাইছে আৰু y এক্সিসত কি দিছে আমাৰ y এক্সিসত দিছে যে y এক্সিসত আমাৰ প্ৰাইস আৰু x এক্সিসত কি দিছে আমাৰ কোয়ান্টিটি ঠিক আছে কোয়ান্টিটি দিয়া গৈছে মানে পৰিমাণৰ কথা দিয়া গৈছে হল এতিয়া চোৱা যেতিয়া সাধাৰণতে আমাৰ কি হ'ব যে চাহিদা বাঢ়ি বাঢ়ি গৈ থাকিব যোগান কমি আহিব মই কি দেখাম তোমালোকক আৰু যেতিয়া কি হ'ব চাহিদা কমি কমি গৈ থাকিব তেতিয়া যোগান বাঢ়ি যাব এনে ধৰণে যিটো পইণ্টত এই পইণ্টটো ইয়াত দেখুৱা গৈছে যিটো পইণ্টত ইয়াত চোৱা এই পইণ্টটো ঠিক আছে এই পইণ্টত আমাৰ কি হৈছে সাধাৰণতে আমাৰ এইফালে যেটো দৰ আৰু এইফালে যেটো আমাৰ পৰিমাণ ঠিক আছে বস্তুৰ পৰিমাণ ইমানখিনি মানে বস্তুৰ পৰিমাণ ইয়াতে কিমান চোৱা ইমান শূন্যৰ পৰা ইয়াতে দিছে যে 0 টু ঠিক আছে এইখিনি এই পৰিমাণখিনি হৈছে আমাৰ কি আৰু এইখিনি পৰিমাণে আমাৰ কি বুজাইছে ইয়াতে প্ৰাইসৰ কথা বুজাইছে মানে এইখিনি হৈছে প্ৰাইস ঠিক আছে এইখিনি প্ৰাইস আৰু এই পইণ্টটোতে আমাৰ হৈছেগে কি যে এই পইণ্টটোক আমি ক'ব পাৰো যে এটা ভাৰসাম্য বিন্দু য'ত আমাৰ কি হৈছে চাহিদা আৰু যোগানৰ ক্ষেত্ৰত মানে আমাৰ দৰ আৰু পৰিমাণ সমান হৈছে চাহিদা আৰু যোগান আমি সমান বুলি ক'ব পাৰো এইটো পইণ্টত তাৰ মানে এইডালো হৈছে চাহিদা ৰেখা যদি তোমালোকক মই এনে ধৰণে আঁকি দেখাও চোৱা যদি এইটো এটা পইণ্ট লওঁ ইয়াত আমাৰ সমান হ'বনে তুমি চোৱা এই পইণ্টটো যদি লওঁ এনে ধৰণে আকো তেতিয়ালে কি হৈছে এইখিনি হৈছে প্ৰাইস ইমান বাঢ়িলে ঠিক আছে p1 যদি দিও আৰু এইফালে চোৱা ইয়াত কি হ'ব আমাৰ কোয়ান্টিটি কি হ'ল বাৰু q1 যদি দিও কোয়ান্টিটি কি হৈছে এটো পৰিমাণৰ কমি আহিলে নে কোয়ান্টিটি কমি আহিলে দেখিছা যেতিয়া প্ৰাইসটো বঢ়াই দিলে তেতিয়া মানে কি হ'ল মানুহে চাহিদা নকৰা হ'ল তেতিয়া কি হ'ব চাহিদা নকৰিলে কি হ'ব মানুহৰ যোগান কমি যাব হয়নে এটো চাহিদাৰ এটা সম্যক মই ধাৰণা দিবলৈ তোমালোকক ডায়াগ্ৰামটো দিছো যে চাহিদা আমাৰ আৰু যোগান এটা লৈছে চাহিদা কাৰ্ভ আমি নেক্সট যেতিয়া কনসেপ্ট আমি বুজিম যোগানৰ বিষয় তেতিয়া তোমালোকৰ যোগান ৰেখাডালো মই আনিম ঠিক আছে তেতিয়ালে আমি বুজি পালো যে চাহিদা কৰিবৰ বাবে আমাৰ কি হ'ব লাগিব যে ক্ৰয় ক্ষমতাও থাকিব লাগিব আৰু বস্তুটোৰ প্ৰতি অভাৱ অনুভৱ কৰিব লাগিব ঠিক আছে আজি যিকেইটা ধাৰণা তোমালোকক সাতটা মুঠতে যি ধাৰণা দিলো ইয়াৰ পৰা মই তোমালোকৰ মূল্যায়ন লৈ আহিছো সো প্ৰথমটো প্ৰশ্ন হৈছে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কি কয় পঢ়ি আহিছিলো আমি যেটা ধাৰণা বিলাক পঢ়িছিলো হয়নে মানুহৰ যেটো অভাৱ পূৰণ কৰিব পৰা ক্ষমতা অভাৱ পূৰণ কৰিব ক্ষমতা কি বোলে বাৰু চাহিদা বোলে জানো মানুহৰ চাহিদা হ'বলৈ হলে কি হ'ব অভাৱো পূৰণ হ'ব লাগিব আৰু লগতে কি ক্ৰয় ক্ষমতা থাকিব লাগিব নাই নহয় দৰটো হ'বই নোৱাৰে হয়নে কল্যাণৰ কথা অহাই নাই ইয়াত তেতিয়ালে কি হ'ব যে উপযোগিতা মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কি কয় উপযোগিতা ইয়াৰ পিছত চাও ইয়াত দিছে যে অনা অৰ্থনৈতিক কল্যাণৰ এটা উদাহৰণ কল্যাণ দুই প্ৰকাৰ অৰ্থনৈতিক আৰু অনা অৰ্থনৈতিক হয় না অনা অৰ্থনৈতিক কল্যাণৰ এটা উদাহৰণ দিব পাৰিবানে কি আছিল বাৰু উদাহৰণটো পাৰিবা কি আছিল উদাহৰণ যে আমি ধৰি লৈছো এটা সৰু এটা শিশু কল্যাণ ঠিক আছে শিশু কল্যাণ হৈছে আমাৰ এটা অনা অৰ্থনৈতিক কল্যাণৰ এটা উদাহৰণ
আৰু বহু প্ৰকাৰো আছিলে হয়নে হেতু এটা প্ৰকাৰৰ ভিতৰতো সোমাব পৰা বা অনাৰ্থনৈতিক কল্যাণ আৰু দিব পৰা যে হৈছে কি সাধাৰণতে আমি ধৰো যে পিতৃ মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি কৰা যি কল্যাণ ঠিক আছে চিকিৎসকৰ সেৱা হ'ব পাৰে হেতু এটা অনাৰ্থনৈতিক কল্যাণৰ উদাহৰণ হ'ব পাৰে এইখিনি আজিলৈ তোমালোকক মই মুঠতে 7টা ধাৰণা মৌলিক ধাৰণাৰ বিষয়ে অৰ্থবিজ্ঞানৰ কলো আৰু নেক্সট ক্লাছত তোমালোকক বাকিখিনি ধাৰণা লৈ আহিম আশা কৰিছো তোমালোকে বুজি পাইছা আৰু ইম্পৰ্টেন্ট পইণ্টছখিনি নোট ডাউন কৰি যাবা আজিলৈ থ্যাংক ইউ